নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এনে কিছুমান গোপন নিয়মৰ কথা যিবোৰ আপোনালোকে সুন্দৰকৈ পালন কৰিলে আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'ব, লগতে ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। বহু কষ্ট কৰিও বহুতে টকা ঘটিব নোৱাৰে, কিন্তু এনে বহু লোক দেখিবলৈ পোৱা যায় যে বহু কম কষ্ট কৰিও বহু ধন তেওঁলোকে উপাৰ্জন কৰিব পাৰে। ঘৰত সদায় অৰ্থৰ অভাৱ নোহোৱা হৈ পৰিব। ইয়াৰ কাৰণে সৰু সৰু কিছুমান আমি কাম কৰিব লাগিব। কিছুমান আমাৰ ভুলৰ কাৰণে আমাৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যায় আৰু লগতে ঘৰত অৰ্থ সংকটে দেখিবলৈ ধৰে বা অৰ্থ সংকটে দেখা দিবলৈ ধৰে। এই 10টা বিশেষ নিয়ম যদি আপোনালোকে পালন কৰে তেনেহ'লে দেখিবলৈ পাব যে মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হৈ পৰিব। ভিডিঅ'টো গুৰুত্ব সহকাৰে আপোনালোকে শেষলৈকে চাব। শেষত এনেকুৱা এটা ঘৰুৱা উপায়ৰ কথা জনাম যিটো উপায় আপোনালোকে কৰিলে এমাহৰ ভিতৰতে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। 1 নম্বৰ নিয়মটো হ'ল ব্ৰহ্ম মুহূৰ্তত আমি সদায় সাৰ পাব লাগে। বাস্তুশাস্ত্ৰৰ অনুসৰি যি মানুহৰ ঘৰত সূৰ্যোদয়ৰ পিছতহে মানুহ সাৰ পাই উঠে সেই ঘৰত কেতিয়াও মা লক্ষ্মী নাথাকে। সদায় ৰাতিপুৱা 4 বজাৰ পৰা 5:30 মিনিটৰ ভিতৰত আমি সদায় উঠিবলৈ চেষ্টা কৰিব লাগে। প্ৰথমতেই উঠি হাত মুখ সুন্দৰভাৱে ধুব লাগে। তাৰপিছত আমি ভগৱানৰ নাম লৈ আৰু ভগৱানক ধন্যবাদ দিবলৈ চেষ্টা কৰিব লাগে। সদায় আমি বিচনাৰ পৰা নমাৰ লগে লগে আমি ভগৱানৰ নাম ল'ব লাগে বা ভগৱানক স্মৰণ কৰিব লাগে। এনে কৰিলে গোটেই দিনটো আমাৰ সুন্দৰকৈ পাৰ হ'ব আৰু আমাৰ গোটেই দিনটোত অৰ্থৰ আগমন হ'ব। বিশেষকৈ মা লক্ষ্মী আমাৰ ঘৰত আহিবলৈ ধৰিব। যদি সূৰ্যোদয় হৈ যোৱাৰ পিছত আপোনালোকৰ ঘৰৰ মানুহ উঠে তেনেহ'লে সেই ঘৰত কেতিয়াও মা লক্ষ্মী স্থায়ীভাৱে বাস নকৰিব। যিমানেই আপোনালোকে পূজা পাতল নকৰক কিয় কেতিয়াও ইয়াৰ ফল আপোনালোকে সুন্দৰকৈ লাভ কৰিব নোৱাৰিব। সেইকাৰণে ঘৰৰ প্ৰত্যেকগৰাকী মানুহেই ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তৰ সময়ত সাৰ পাব লাগে আৰু 4টাৰ পৰা 5:30 মিনিটৰ ভিতৰত আমি উঠিবলৈ চেষ্টা কৰিব লাগে। 2 নম্বৰটো ঘৰৰ মুখ্য দুৱাৰ ৰাতিপুৱাই আমি পৰিষ্কাৰ কৰিব লাগে। ঘৰৰ মূল দুৱাৰেদি মা লক্ষ্মী ঘৰলৈ প্ৰৱেশ কৰে। প্ৰতিদিনাই ৰাতিপুৱা শোৱাৰ পৰা উঠি ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত পানী ছটিয়াব লাগে আৰু গোটেই মুখ্য দুৱাৰৰ আশে পাশে পৰিষ্কাৰ কৰি ৰাখিব লাগে। তেতিয়াহে মা লক্ষ্মী সাক্ষাৎ আহি আমাৰ ঘৰলৈ বাস কৰিবলৈ ধৰিব। মনত ৰাখিব, মূল দুৱাৰৰ ওচৰত কেতিয়াও জোতা চেণ্ডেল বা কিবা জাবৰ জোথৰ আমি ৰাখিব নালাগে বা জোতা চেণ্ডেল আমি কেতিয়াও খেলি মেলিকৈ ৰাখিব নালাগে। যদি এনেকৈ হৈ থাকে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰিব, বৰঞ্চ মা লক্ষ্মীয়ে আপোনালোকৰ ঘৰ এৰি গুচি যাব। সেই গতিকে আপোনালোকে জোতা চেণ্ডেল অলপ ভাল কৰি ৰাখিব। লাগিলে কাষতে আপোনালোকে জোতা চেণ্ডেল ৰখা ষ্টেণ্ড বনাই তাত ৰাখিব পাৰে, কিন্তু জোতা চেণ্ডেল মুখ্য দুৱাৰৰ সন্মুখত কেতিয়াও চেদেলি ভেদেলি কৰি ৰাতিপুৱাৰ সময়ত ৰখাটো উচিত নহয়। 3 নম্বৰটো পাকঘৰৰ পবিত্ৰতা। পাকঘৰক অন্নপূৰ্ণা দেৱীৰ বাস বুলি মনা যায়। ৰাতিৰ শোৱাৰ সময়ত পাকঘৰত কেতিয়াও জোঠা বাচন বৰ্তন ৰাখি আমি শুই যাব নালাগে। সদায় ৰাতি শোৱাৰ আগে আগে আমি সকলো জোঠা বাচন বৰ্তন ধুই মেলি চাফা কৰি তাৰপিছতহে আমি শুব লাগে। যদি তাকে নকৰে তেনেহ'লে নিগেটিভ শক্তি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত দৰিদ্ৰতাই বাস কৰিবলৈ ধৰিব। ইয়াৰ ফলত দেখিবলৈ আপোনালোকে পাব যে মা লক্ষ্মী যদি কিবা কাৰণত আপোনালোকৰ ঘৰত আছিল, সেই মা লক্ষ্মীও আপোনালোকৰ ঘৰ এৰি যাবলৈ ধৰিব। ইয়াৰ ফলত ঘৰত নিগেটিভ শক্তি বাঢ়িব আৰু লগতে অৰ্থৰ অনাটন দেখিবলৈ পোৱা যাব। সেই গতিকে সকলো ঘৰৰ মহিলাগৰাকীয়ে ঘৰখন পৰিষ্কাৰ কৰাৰ উপৰিও পাকঘৰখন পৰিষ্কাৰ কৰি থৈ তাৰ পিছতহে ৰাতি শুব লাগে। 4 নম্বৰটো পাকঘৰত ব্যৱহাৰ কৰা বিশেষকৈ নিমখ বা চাউলৰ টেমাটো কেতিয়াও একেবাৰে খালী হ'বলৈ দিব নালাগে। এই পাত্ৰটো অলপ খালী হ'বলৈ ধৰোঁতেই নতুনকৈ আকৌ আনি আপোনালোকে ভৰাই ৰাখিব লাগে। এই পাত্ৰটো যদি একেবাৰে খালী হৈ যায় তেনেহ'লে ই এক অভাৱৰ সংকেত আপোনালোকৰ কাৰণে লৈ আহিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰাৰ উপৰিও অকালে দেখা দিবলৈ ধৰিব আপোনালোকক। সেই গতিকে বিশেষকৈ আপোনালোকৰ ঘৰৰ নিমখৰ টেমাটো আৰু চাউলৰ দামটো একেবাৰে কেতিয়াও খালী হৈ যাবলৈ নিদিব। এনে কৰিলে বহু বেছি আপোনালোকৰ ঘৰত পাপ লাগিব। কেতিয়াও দেৱী অন্নপূৰ্ণাই আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস নকৰিব। 5 নম্বৰটো উত্তৰ দিশৰ মহত্ব। বাস্তুশাস্ত্ৰৰ অনুসৰি উত্তৰ দিশটো হ'ল কুবেৰ দেৱতাৰ দিশ। সেয়েহে
সেই দিশত সকলো ক্ষেত্ৰতে আমি ধন সম্পত্তি আ অলংকাৰ ৰখাটো দৰকাৰ। এই দিশত যদি আপোনালোকে ঘৰৰ ধন সম্পত্তি বা আ অলংকাৰ ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত অত্যন্ত শুভ প্ৰভাৱ আনিবলৈ ধৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ সদায় দক্ষিণ বেৰত আপোনালোকে লগাই ৰাখিব লাগিব কুবেৰৰ ছবি। এনে কৰাটো আপোনালোকৰ পক্ষে অত্যন্ত শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সকলো কাম অতি সোনকালে হৈ পৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰলৈ ধন অহাৰ বাট মুকলি হৈ পৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব আপোনালোকৰ। 6 নম্বৰটো, টকা পইচাক সদায় আমি সন্মান কৰিব লাগে। কেতিয়াও টকাত আমি ভৰি স্পৰ্শ কৰিব নালাগে। এনে কৰিলে ঘৰত কেতিয়াও আপোনালোকৰ টকা স্থায়ীভাৱে বাস নহ'ব আৰু লগতে ঘৰৰ পৰা মা লক্ষ্মী এৰি গুচি যাব। যি ঠাইত আপোনালোকে টকা ৰাখে সেই ঠাইত সদায় সৰু এটা ইলাচি বা আপোনালোকে ৰঙা কাপোৰ এখন পাৰি ৰাখিব। এনে কৰিলে আপোনালোকৰ ঘৰলৈ ধন আকৰ্ষণ হ'বলৈ ধৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত মা লক্ষ্মী, ভগৱান শ্ৰী বিষ্ণু আৰু লগতে মহাদেৱৰ পৰম আশীৰ্বাদ পৰিবলৈ ধৰিব। সেই গতিকে টকাক সদায় আপোনালোকে সন্মান কৰিব আৰু যি জেগাত টকা ৰাখে সেই ঠাইত আপোনালোকে ৰঙা কাপোৰ এখন পাৰি ৰাখিবলৈ চেষ্টা কৰিব, নাইবা টকাৰ লগত সৰু ইলাচি এটা আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব। 7 নম্বৰটো, সন্ধ্যাৰ সময়ত ঘৰৰ তুলসীজোপাৰ তলত আৰু গোসাঁই ঘৰত এগছি চাকি জ্বলোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। এই সময়ত ঘৰৰ কোনো কোণ আমি খালী কৰি ৰাখিব নালাগে আৰু লগতে আন্ধাৰ কৰি আমি ৰাখিব নালাগে। সন্ধ্যাৰ সময়ত মা লক্ষ্মী আগমন কৰে সকলো মানুহৰ ঘৰলৈ। এই সময়ত যদি আপোনালোকৰ ঘৰ অন্ধকাৰ হৈ থাকে তেনেহ'লে মা লক্ষ্মী আপোনালোকৰ ঘৰত প্ৰৱেশ নকৰিব, যাৰ ফলত অৰ্থ সংকটে আপোনালোকক দেখা দিবলৈ ধৰিব আৰু ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে আপোনালোকে সন্ধ্যাৰ সময়ত ঘৰৰ তুলসীজোপাৰ গুৰিত আৰু গোসাঁই ঘৰত এগছি আপোনালোকে নিশ্চয় চাকি জ্বলাব। এই সময়ত ঘৰৰ কোনো কোণ অন্ধকাৰ কৰি আপোনালোকে নাৰাখিব। সন্ধ্যাৰ সময়ত মা লক্ষ্মী আগমনৰ সময়, সেই গতিকে আপোনালোকে এই কামকেইটা কৰক। 8 নম্বৰটো হ'ল, বহুতেই বিয়লিৰ সময়ত বা সন্ধ্যাৰ সময়ত শুব বিচাৰে, কিন্তু শাস্ত্ৰৰ অনুসৰি সন্ধ্যাৰ সময়ত শুলে ঘৰত কাজিয়া পেচাল বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰত এটাৰ পিছত আনটো অশান্তি আহি থাকিবলৈ ধৰে, কাৰণ এই সময়টো মা লক্ষ্মী ঘৰত আগমনৰ সময়। যদি এই সময়ত ঘৰৰ মানুহ শুই থাকে তেনেহ'লে মা লক্ষ্মী আহিও ঘৰ এৰি গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰত টকা আহিব যদিও টকা স্থায়ীভাৱে বাস নকৰিব। এটাৰ পিছত আনটো সমস্যাই দেখা দিবলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে জীৱনত লাভ কৰিলেও হাতৰ পৰা হেৰাই যোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। সেই গতিকে বিয়লিৰ সময়ত বা সন্ধ্যাৰ সময়ত কেতিয়াও আপোনালোকে নুশুব। 9 নম্বৰটো, নিজৰ উপাৰ্জনৰ পৰা এটা অংশ আপোনালোকে সদায় দৰিদ্ৰ মানুহক দান কৰিবলৈ চেষ্টা কৰিব। বিশেষকৈ শুক্ৰবাৰৰ দিনাখন যদি আপোনালোকে দান কৰে তেনেহ'লে আপোনালোকৰ বহু পুণ্য হ'ব। শুক্ৰবাৰৰ দিনাখন আপোনালোকে বগা ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিব বিচাৰিলেও কৰিব পাৰিব বা বগা ৰঙৰ বস্ত্ৰ দান কৰাটো শুভ বুলি মনা গৈছে। ইয়াৰ উপৰিও বগা বস্তু দান কৰাটো শুভ বুলি মনা যায়, যেনে চেনি চাউল আপোনালোকে কাৰোবাক দান কৰিব পাৰে আৰু ইয়াৰ উপৰিও নিজৰ সাধ্য অনুসাৰে আৰ্থিকভাৱেও আপোনালোকে কাৰোবাক দান দক্ষিণা কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ অৰ্থৰ বাধা দূৰ হৈ পৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব। সেই গতিকে আপোনালোকৰ উপাৰ্জনৰ এটা নিৰ্দিষ্ট অংশ আপোনালোকে কোনো দৰিদ্ৰ মানুহক দান কৰিবলৈ চেষ্টা কৰক সদায়। 10 নম্বৰটো, এটা বিশেষ উপায়ৰ কথা যে আপোনালোকক কৈছিলোঁ, এই উপায়টো আপোনালোকে যদি ঘৰত কৰে তেনেহ'লে আপোনালোকৰ ঘৰলৈ ধন আকৰ্ষিত হৈ পৰিব আৰু সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। 5 টুকুৰা আপোনালোকে শুকান হালধি টুকুৰা ল'ব আৰু 1 টকাৰ এটা মুদ্ৰা লৈ আপোনালোকে এখন ৰঙা কাপোৰে বান্ধি আপোনালোকৰ ঘৰৰ আলমাৰীত থৈ দিব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাটো ৰাখিব পাৰে। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰৰ পূজা স্থানতো সেই টোপোলাটো ৰাখিব। এই কামটো আপোনালোকে মনে মনে কৰিব। এই কামটো কৰাৰ সময়ত যাতে কোনো লোকে আপোনালোকক দেখা নাপায় তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। এই কামটো আপোনালোকে কৰাৰ এমাহৰ ভিতৰতে ইয়াৰ সম্পূৰ্ণ ফল পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ পৰা আপোনালোকে নতুন নতুন সুযোগ সুবিধা আৰু প্ৰচুৰ পৰিমাণে ঘৰলৈ অৰ্থৰ আগমনৰ সুযোগ বা সংকেত লাভ কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।